চৌতাৰী সামাজিক সংগঠনৰ বাৰ্ষিক বিনামূলীয়া চকু চিকিৎসা কাৰ্যসূচীৰ অধীনত যোৱা 19 এপ্ৰিলত অসমৰ বিভিন্ন অঞ্চলৰ 22 জন চকু ৰোগীক চিকিৎসাৰ বাবে নেপালৰ বীৰটামুডৰ মেছি চকু চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সফলতাৰে চিকিৎসা কৰাৰ পিছত 2025 চনৰ 22 এপ্ৰিলত চৌতাৰীৰ এটা দল ঘূৰি আহে। যোৱা বছৰৰ দৰে এই বছৰো 15 জন স্বেচ্ছাসেৱকৰ এটা দল 19 তাৰিখে নেপালৰ বীৰটামুডৰ মেছি চকু চিকিৎসালয়লৈ 22 জন চকুৰ ৰোগীক লগত লৈ চিকিৎসাৰ বাবে গৈছিল। মুঠ 22 জন চকুৰ ৰোগীৰ ভিতৰত 15 জনৰ চকুৰ চানি পৰা অস্ত্ৰোপচাৰ সফলতাৰে কৰা হৈছিল। আন এজন ৰোগীক 8,000 টকাৰো অধিক মূল্যৰ আভাষ্টিন বেজি দিয়া হৈছিল আৰু বাকী 5 জন চকুৰ ৰোগীক সাধাৰণ ঔষধৰে চিকিৎসা কৰা হৈছিল। এই চকু চিকিৎসা কাৰ্যসূচীৰ চিকিৎসাৰ ক্ষেত্ৰত বীৰটামুডৰ মেছি চকু চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী আৰু বিষয়াসকলে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। সমগ্ৰ কাৰ্যসূচী চৌতাৰী সামাজিক সংগঠনৰ উদ্যোগত বিনামূলীয়াকৈ আয়োজন কৰা হৈছিল। এই অনুষ্ঠান সফল কৰি তোলাত মেছি চকু চিকিৎসালয়ৰ সকলো চিকিৎসক কৰ্মচাৰী বিষয়া চৌতাৰী পৰিয়ালৰ সদস্য কাৰ্যবাহী সদস্য উপদেষ্টা আৰু শুভাকাংক্ষী সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। নেপালৰ বৃহত্তম বিস্তৃত মেছি আই হস্পিটেলত আমি লৈ গৈছিলোঁ আৰু তেখেতসকলক আমি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছোঁ। এইবেলি আমি 22 জনৰ ভিতৰত 16 জনক আমাৰ যি কেটৰেক্টৰ চাৰ্জাৰী আছিল এই কেটৰেক্টৰ চাৰ্জাৰী আমি তেখেতসকলক কৰাইছোঁ আৰু লগতে বাকী যিসকল ৰোগী আছিলে তেখেতসকলক সামান্য উপচাৰ কৰি কিনে আমি যি ঔষধ আৰু চশমা প্ৰদান কৰি তেখেতসকলক আমি লৈ আহিছোঁ। আমাৰ যি যাত্ৰা আছিলে 19 তাৰিখে আমি এই যাত্ৰা 19 তাৰিখে আমাৰ এই চৌতাৰী কাৰ্যালয়ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু 20 তাৰিখে একদিনতে আমি 16 জন ৰোগীক আমি যি অপাৰেশ্যন বা চাৰ্জাৰী কৰাবৰ কাৰণে আমি সক্ষম হৈছোঁ। তাৰ কাৰণে আমি মেছি আই হস্পিটেলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ একেদিনাই তেখেতসকলে অতি সহজেৰে আমাক সহায় কৰি একেদিনাই 16 জন ৰোগীক আমাৰ উপচাৰ কৰি চাৰ্জাৰী কৰাইছে। লগতে আজিৰ এই আপোনালোকৰ ওচৰতে আমাক যিসকলে যাতে সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ চকু পৰীক্ষা কেম্প আৰু চকু চিকিৎসাৰ যিটো শিবিৰ আমি অনুষ্ঠিত কৰোঁ সেই শিবিৰত এই বছৰ যি ধৰণে আমি সহায় সহযোগিতা ৰাইজৰ পৰা পাইছোঁ আমি আশা ৰাখিছোঁ অহা বছৰো আমি এই সহায় সহযোগিতা নিশ্চয় পাম। আমি চৌতাৰী সামাজিক সংগঠনে আমি বিভিন্ন কাৰ্য আমি কৰোঁ। আমি শিক্ষাৰ ওপৰত কাৰ্য কৰোঁ, আমি সংস্কৃতিৰ ওপৰত কাৰ্য কৰোঁ আৰু সমাজ সেৱা আমি কাম কৰোঁ। সমাজ সেৱাৰ ৰূপত আমি বৰ্তমান প্ৰতি বছৰে আমি 25-30 জন ৰোগীক আমি মেছি আই হস্পিটেলত লৈ যাই কিনে আমি বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ যে অহা বছৰো আমি ইয়াক কণ্টিনিউ কৰিব পাৰিম। কিন্তু আপোনালোকক ক'বলৈ পাই মই খুব অনুভৱ কৰিছোঁ যে এই শিবিৰৰ আগতে আমি দুটাকৈ আমি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ইয়াতে আমি পল্টন বজাৰতে অনুষ্ঠিত কৰিছিলোঁ আৰু তাতে যিসকল ৰোগীক আমি আইডেণ্টিফাই কৰিছোঁ সেইসকলকে আমি মেছি আই হস্পিটেললৈ আমি দিছোঁ। আমি চৌতাৰী সামাজিক সংগঠনৰ পৰা মই প্ৰথমে চিনাকি কৰাব বিচাৰিছোঁ গোপাল কেচি, তেখেতে সভাপতি চৌতাৰী সামাজিক সংগঠনৰ, মদন চেত্ৰী উপসভাপতি, আমাৰ কৃষ্ণ উপাধ্যায় তেখেতে সদস্য, মই পীতাম্বৰ ৰাজভাণ্ডাৰী চৌতাৰী সামাজিক সংগঠনৰ সাধাৰণ সম্পাদক, বিকাশ শৰ্মা তেখেতে এছিষ্টেণ্ট ছেক্ৰেটাৰী এছিষ্টেণ্ট ট্ৰেজাৰাৰ, আমাৰ ৰাজু শৰ্মা তেখেতে কাৰ্যকাৰী সদস্য আৰু গোবিন্দ শৰ্মা তেখেতে আমাৰ কোষাধ্যক্ষ আৰু লগতে আমাৰ লীলা ৰায় বাইদেউ তেখেতে উপসভাপতি।
আমি আপোনালোকক আজি ইয়াতে নিমন্ত্ৰণ কৰি মাতি আনিছোঁ কাৰণ যোৱা 19 তাৰিখ আমি চৰকাৰী সামাজিক সংগঠনৰ তৰফৰ পৰা বাৰ্ষিক আমি যি চকুৰ ৰোগীসকল আছে তেখেতক আমি চিকিৎসাৰ কাৰণে আমি বাহিৰত লৈ যাওঁ সেই মেনিউ আমি প্ৰায় 22 জন ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ